Hello guys, welcome back to my channel. Fantabiku moiku. আপোনালোক কেনে আছে? আশা কৰো যে আপোনালোক সকলোৱে ভালে আছে। এতিয়া সকলোৰে গৰম বন্ধ নহয়নে? সকলোৰে পৰীক্ষা শেষ হ'ল। মোৰো পৰীক্ষা শেষ হ'ল, এতিয়া মোৰো গৰম বন্ধ। জুলাই 1 তাৰিখৰ পৰা আমাৰ ওচৰৰ বাপুজী মন্দিৰত নাটকৰ কৰ্মশালা হৈছে আৰু জুলাই 10 তাৰিখৰ পৰা আমাৰ সত্ৰীয়া নৃত্য, অংকীয়া গীত আৰু যোগৰ কৰ্মশালা হৈছে আৰু এয়া সেই সময়ৰ কিছুমান আপোনাক দৃশ্য দেখাইছোঁ। আপোনালোকে চাবলৈ এই কৰ্মশালা কেইটাত ময়ো অংশগ্ৰহণ কৰিছোঁ। এতিয়া চাই থাকক দেই। আৰু 13 জুলাই কোন আহিছিলে গম পায়নে? বাপুজী মন্দিৰ আমাৰ সকলোৰে প্ৰিয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ছাৰ। আপোনালোকে চাব দেই আমি কি কথা পাতিলোঁ। তেওঁ ৰুদ্ৰ চিনেমাখনৰ প্ৰমোচনৰ কাৰণে আহিছিলে। আপোনালোকে বাৰু ৰুদ্ৰ চালে নাই? ভিডিঅ'টো শেষলৈকে চাব দেই। এক সুকীয়া স্থান আজীৱন তাক সজীৱ ইয়াৰ পাছতে তেওঁ এখন ভাল লাগে আমাৰ তাতকৈ দুগুণে ভাল লাগে আপোনালোকক লগ পাই। কাৰণ আপোনালোকে মোক গোটেই এটা ব্যক্তিগত নাটকৰ পৰ্দাত দেখা পাই থাকে, টিভিত ওলাই থাকোঁ। মোক ভাল পায় যিখিনি মানুহ মোৰ শক্তি, মোৰ চালিকা শক্তি, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকক লগ পোৱাৰ সুযোগটো কিন্তু মই বৰ কম পাওঁ। ইমানবোৰ মানুহে মোক ভাল পায়, আটাইকে ব্যক্তিগতভাৱে লগ পোৱাটো সম্ভৱ নহয়। কিন্তু যেতিয়াই এনেকুৱা সভা এখনত আমি আমন্ত্ৰিত হওঁ আৰু আপোনালোকক লগ পাওঁ সন্মুখত, আপোনালোকৰ চকুত মুখেৰে একো নক'লেও আমি মৰম দেখা পাওঁ, আমাৰ প্ৰতি শ্ৰদ্ধা দেখা পাওঁ। সি আমাক উৎসাহিত কৰে আৰু আগলৈ আৰু বহু ত্যাগ কৰি আগুৱাই যাবলৈ আমাক প্ৰেৰণা দিয়ে। গতিকে
আইতাৰ গাৰ গুণটো পাই থাকোঁ এতিয়াও ভাবিলে কেতিয়াবা আইতাৰ গাৰ গুণটো মনলৈ আহি যায় ইলেক্ট্ৰিচিটি গুচি যায় পৃথিৱীত এখনেই এটাই ইলেক্ট্ৰিচিটি দেখিলোঁ যিটো কেতিয়াও নাযায় এইটো আইতাৰ হাতখন বিচিয়ে থাকে শুই থাকোঁতে টোপনি যায়গৈ তথাপিও বিচি থাকে এইটো কোনো বেলেগে কৰিব নোৱাৰে কাম আচ্ছা এতিয়া আমি আইতাৰ পৰা শুনা সাধুৰ পৰা আমি কি শিকোঁ তাত আমি সদায় এটা কথা শিকোঁ ভাল কৰিলে ভাল হয় আৰু বেয়া কৰিলে বেয়া হয় এইটোৱে হৈছে মৌলিক জ্ঞান সমাজ এখন চলি থকাৰ ক্ষেত্ৰত মৌলিক জ্ঞান আমাক সেইটোৰ প্ৰয়োজন সেইটো আমাক আইতাৰ সাধু কথাই দিয়ে প্ৰথম তাৰপিছত আহিল চুবুৰীত নাটক অপেচাদাৰী মঞ্চ পেচাদাৰী মঞ্চ চিনেমা এইবিলাক লাহে লাহে মিডিয়ামবিলাক বহল হৈ গৈ থাকে গতিকে আটাইবোৰে কিন্তু আমাক এটা কথা শিকায় ভালৰ ভাল হয় বেয়া বেয়া হয় সেইকাৰণে একেবাৰে সৰু ল'ৰা এটা 1-1.5 বছৰীয়া 2 বছৰীয়া ল'ৰা এটাকো যদি আমি কওঁ বা বাচ্চা এটাক যদি আমি কওঁ যে তুমি গুড বয় নে বেড বয় লগে লগে কয় আমি গুড বয় তেওঁলোকে জানে যে গুড বয় হোৱাটো ভাল কথা গতিকে এটাটো প্ৰথম এইটো এটা আমাক চিন্তাধাৰা দিয়ে নাটক চিনেমা গল্প সাধু কথা নহয় আৰু চিনেমা কি ভাল কৰে চিনেমাই আমি যেতিয়া একেলগে এটা হলত সোমাওঁ আৰু একেলগে আমি চিনেমাখন চাওঁ তাতে কেতিয়াবা আমাৰ চকু পানী ওলাই কেতিয়াবা আমি হাঁহোঁ এতিয়া চকু পানী ওলাই থাকোঁতে লাজ লাগে নহয় ওচৰজনে দেখিব নেকি এনেকৈ লাজ লাগে কিন্তু মাইকী খুব সৰু চিনেমা কৰোঁতে বিৰাট নাৰ্ভাছ হৈছিলোঁ বিৰাট ভয় লাগিছিলে কাৰণ যিবোৰ অভিনেতা অভিনেত্ৰীক আমি ডাঙৰ হৈছোঁ যিসকলৰ দেখিছে আৰু অভিনয় কি বস্তু সেইখিনি মানুহৰ লগত যেতিয়া অভিনয় কৰাৰ কাৰণে নিজে মোক তেতিয়া মই বিৰাট ভয় লাগিছিল কিন্তু সেইসকল মানুহ যে ডাঙৰ মানুহ যে সদায় ক'ব ভাবি থাকোঁ মহান ব্যক্তিত্ব তেওঁলোকে মোক ইমান সহজ কৰি দিলে যে তাৰপিছত মোৰ ভয়টো নাইকিয়া আছিল আৰু তাৰপিছত মই এখনৰ পাছত গৈ এতিয়া প্ৰায় 50খনমান চিনেমা হ'ল আৰু মানে কি ক'ম আৰু কথা বাচিছোঁ ইমান গৰম আমাৰ শিশুসকলৰ ওচৰলৈ আহি ইমান সুন্দৰ কিছুমান কথা বাৰ্তা কৰাইছে সঁচাকৈ কি আনন্দিত হৈছোঁ দেই মই বহুত গৰম আৰু ধন্যবাদ বহুত জনাইছোঁ আৰু মোৰ অকণমান এটা কথা আছে মোৰ জানিবলৈ মন গৈ আছে যেতিয়াৰ পৰা ৰবি শৰ্মাক দেখিছোঁ অতি সুন্দৰ মানে অতি সুন্দৰ আৰু দিনক দিনেতো বেয়া বুলি ক'বলৈতো নায়েই কিন্তু আগতকৈ আৰু বেছি মানে বেছি ভাল লাগিছে মানে কথাটো কি আগত নিশ্চয় কিবা এটা কথা আছে আৰু জীৱন পদ্ধতি কেনেকৈ চলা তুমি তোমাৰ চলা মেলা তোমাৰ নিয়ম নীতি তোমাৰ ডেইলি যিটো হেৰি সেইখিনি আমাৰ সকলোলৈকে উপকৃত হয় সকলোৱে অন্তত ক'লে ভাল পাম আৰু ধন্যবাদ আশীৰ্বাদ সদায় ৰাখিব মোৰ চলচ্চিত্ৰ উদ্যোগটো প্ৰায় 27-28টা বছৰ হ'ল কৰি থকা আৰু এতিয়া মোৰ বয়স 53 চলি আছে 53 গতিকে মই কেৱল বহুত বছৰ পৰিচৰ্চাত জড়িত শাৰীৰিক ব্যায়াম বহুত বছৰ 37 বছৰ কৰি মই খেলুৱৈ আছিলোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত মই জিমনাষ্টিক্স কৰিছিলোঁ পাৱাৰ লিফটিং কৰিছিলোঁ এথলেটিক্স কৰিছিলোঁ কিন্তু এতিয়া আহি অভিজ্ঞতা যিমান হৈ গৈ আছে আৰু ওপৰৰ মানুহবিলাকক যেতিয়া লগ পাই থাকে তেওঁলোকে নিজৰ শৰীৰটো কেনেকৈ ৰাখে তেতিয়া আমি কথা পাতোঁ শিকিব চেষ্টা কৰোঁ এতিয়া গৈ তেওঁলোকৰ কথাষাৰ মই মিল পাইছোঁ প্ৰথমটো আমাৰ জাতিটোৰ লগত কাৰণ অসমীয়া খাদ্য যিখন খাদ্য তালিকা আমাৰ সেইখন মই ভাবোঁ আজিৰ তাৰিখত মোৰ সীমিত জ্ঞানেৰে আটাইতকৈ উন্নত আৰু আটাইতকৈ চাইণ্টিফিক খাদ্য তালিকা আমাৰ ডিষ্ট্ৰিবিউশ্যনটো ইমান ধুনীয়াকৈ কৰি থোৱা আছে এনেকুৱা খাদ্যৰ ডিষ্ট্ৰিবিউশ্যন ৱৰ্ল্ডৰ কোনো ঠাইতেই নাই মই বহুত ৱৰ্ল্ডৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল বহুত জেগা মই ষ্টাডি কৰি চালোঁ তেওঁলোকে কি খায় কেনেকৈ খায়
আৰু দ্বিতীয় কথা মই শিকিলোঁ আমাৰ বুঢ়া কাকাসকলৰ তেওঁলোকে সদায় কয় যে চৰাই চৰিকটি যদি আমি চিৰিকটি যদি আমি হেৰিমতে চলোঁ যে আন্ধাৰ হোৱাৰ পাছত যদি আমি কমকৈ খাব পাৰোঁ আমি নোখোৱাকৈ থাকিব কাৰণে কমতে দেৰি হয় তেওঁলোকে চৰাই চিৰিকটি গতিকে যদি আমি এইটো কৰিব পাৰোঁ তেতিয়াহ'লে আটাইতকৈ উপকৃত হ'ব আৰু তেওঁলোকে সদায় কয় যে কমাই খাবা ঘনাই খাবা কমকৈ খাই থাকিলে কমকৈ থাকিব এইটোৱে আটাইতকৈ আপোনালোকে জানেনে লিভাৰ চিৰ'চিছ লিভাৰৰ যিটো প্ৰব্লেম হয় নন এলকহলিক যিটো লিভাৰ চিৰ'চিছ সেইটো বেছিভাগ মাইকী মানুহৰ হয় কিয় জানে আপোনালোকে কাৰণ মাইকী মানুহৰ গোটেই দিনটো কাম কৰি আটাইখিনি খোৱা লাগি যায় তাৰপাছত তেওঁলোকে ঘৰৰ সময় ওলাই যাব নোৱাৰে আবেলি আড্ডা মাৰিব যাব নোৱাৰে গতিকে তেওঁলোকে ভাতটোতেই তেওঁলোকে আটাইতকৈ বেছি এণ্টাৰটেইনমেণ্টটো লয় ভাতটো বেছি খোৱাৰ ফলত তেওঁলোকৰ লিভাৰটো ৰাতি লিভাৰ কৰাটো হ'লে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে ই প্ৰমাণ কৰিছে যে আচলতে আমি বেছি পৰিমাণত একেলগে খাব নালাগে কম কমকৈ থাকিব লাগে আৰু তৃতীয় বস্তু প্ৰকৃতিয়ে আমাক শিকাই গৈছে আমাৰ শৰীৰটো এনেকুৱা যন্ত্ৰ আছে যে আমি ভোক লাগিলে ৰক্ষা মাৰি খাব লাগিবই পেট বিষাই পেটে মাতে লাষ্টত যিটো বস্তু মুখ নাই পেটেও মাতে যে মোক খাবলৈ দে গতিকে ভোক লাগিলে খাওঁ ভোক নালাগে বন্ধ শেষ হোৱাৰ লগে লগে খাবলৈ ৰৈ দিওঁ আৰু খাওঁ মন খাওঁ সন্ধিয়াৰ পিছত প্ৰতি পাতৰ আহাৰ খাওঁ ভাত ৰুটি ব্ৰেড নাখাওঁ বাকী দিন মই যি মন যায় থাকে যি মন যায় থাকে খাওঁ মোক খোৱা কোনো বান্ধা ভাত খাওঁ তিনিবাৰে ভাত খাব লাগিব ৰাতিপুৱা শুই উঠি মই প্ৰথম মোৰ পইতা ভাত লাগে মই পইতা ভাত খাওঁ ৰাতিপুৱা শুই উঠি আৰু ঘণ্টা পানী তিয়াই খাওঁ পইতা ভাত খাওঁ আৰু পইতা ভাত যিয়ে ৰাতিপুৱা আৰম্ভ কৰিব মই আজি আপোনালোকক মই মোৰ দিনৰ পৰা গেৰেণ্টি দিছোঁ মাইকী মানুহৰ আইৰণ ডেফিচিয়েঞ্চি বন্ধ হৈ যাব নাইকিয়া হৈ যাব টেবলেট খোৱাৰ প্ৰয়োজন নাই দ্বিতীয়তে এচিডিটি প্ৰব্লেম চেঞ্জ হৈ যাব কোনো টেবলেট খোৱাৰ প্ৰয়োজন নাই মিনাৰেলছ ধৰি ঘূৰি থাকিব গতিকে মাটি ভিটামিন খোৱা আৰম্ভ কৰিব গতিকে এইকেইটা কাম মই কৰি বাকী মায়ে বনাব ভাত ইমান ধুনীয়াকৈ ছাগলী মাংস বনাব মই নোখোৱাকৈ থাকিম ভালকৈ খাওঁ সেইকাৰণে কিন্তু পিছদিনা কথা আকৌ কমাই খাওঁ এই প্ৰব্লেমটো তাত নহয় যেতিয়া আমি ভালকৈ এসাঁজ খাওঁ সমস্যাটো তেতিয়া হয় যেতিয়া আমি এসাঁজ ভালকৈ খাই আমি যদি দ্বিতীয় সাঁজটো খাওঁ কথা এতিয়া খাই আছোঁ ভাতত বুক দেখাই শিকি আছোঁ তেতিয়াই কথা পাতে নেক্সট সাঁজ কিন্তু হাঁহ নিলেই এইটো বেয়া এইটো কৰিব নালাগে এইখিনি যদি মানি চলোঁ আমি সুন্দৰভাৱে দৈনন্দিন আমি যিখিনি কাম কৰোঁ তাতে যথেষ্ট এক্সাৰচাইজ হৈ আছে অলপমান মগজুৰ প্ৰতি থাকিব লাগে আহোঁতে খোজকাঢ়ি আহোঁতে যদি ইয়াৰ পৰা তালৈ যাওঁতে যদি গাড়ী অলপ খোজকঢ়া হ'ব লিফ্টত গৈ যদি চিৰিত উঠি যাওঁ অলপমান এক্সাৰচাইজ হয় বস্তুকেইটা মই নিজে লৈ যাওঁ তুমি লৈ যাওঁ তেতিয়াহ'লে এক্সাৰচাইজ হ'ব ঘৰত কলেজত মাৰিলে আটাইতকৈ লৈ যোৱা মানুহজন মই কাৰোবাক পানী গিলাচ লাগিলে আটাইতকৈ আগে দিওঁ মই নিজৰ পানী গিলাচ লাগিলে নিজে লৈ লওঁ যথেষ্ট কাৰণ সকলো মাছল নালাগে আমি চিনেমাত দেখুৱাওঁ যে আমাক মাছল লাগে আমি খাওঁ কিন্তু মাছল কিন্তু আচলতে সকলোকে দৰকাৰী বস্তু এই খৰচী তাক চম্ভালি ৰাখি বহুত খৰচ মোৰ বডি আছে আৰু বডি বিল্ডিং এজ এ স্পৰ্ট মোৰ যদিও সাংঘাতিক শ্ৰদ্ধা আছে স্পৰ্টটোৰ প্ৰতি কিন্তু যিয়ে যিয়ে শৰীৰ চৰ্চাৰ লগত জড়িত যিয়ে শৰীৰ চৰ্চা বুলি ক'লে শৰীৰ চৰ্চা যিয়ে পেছাগতভাৱে লয় তেওঁলোকে নিজৰ শৰীৰটোৰ ওপৰত বহুত এক্সপেৰিমেণ্টেশ্যন কৰিবলগীয়া হয় এইটো নকৰাটো বেছি ভাল কাৰণ আজিৰ তাৰিখত প্ৰফেশ্যনেল বডি বিল্ডিং হেল্ডি স্পৰ্ট হেল্থ বেলেগ বস্তু আৰু বডি বেলেগ বস্তু যদি তুমি হেল্ডি জীয়াই আহিব জানা সুস্থ হৈ জীয়াই আহিব জানা মাছে নিজে নিজে আহিব কম আহিব কিন্তু ভালে থাকিব কিন্তু যদি তুমি হেল্ডি হৈ জীয়াই নাথাকা মাছল বনাই থাকিলেও তোমাৰ কিন্তু হেল্ডি নহ'বও পাৰে গতিকে মই ভাবোঁ যে পেছাগত বডি বিল্ডিঙৰ পৰা তুমি দূৰত থাকা ফিজিকটো ভালে ৰাখিবৰ কাৰণে মই কম খাওঁ মই দিনটো চব খাওঁ সন্ধিয়া হোৱাৰ লগতে পাতলকৈ খাওঁ হেভি নাখাওঁ কাৰণ শুই থকা সময়ত আমাক এনাৰ্জি নালাগে গতিকে শুই থকা সময়ত আমাক এনাৰ্জি নালাগে যিহেতু কম খাওঁ ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্টটো ভালকৈ খাওঁ দুপৰীয়া আমাৰ চিনেমা কৰা মানুহবিলাকৰ স্পেচিয়েল বন্ধু আছে যিবোৰ দেখিবলৈ একদম ৰিয়েল আচলতে ৰিয়েল নহয় আৰু কেতিয়াবা এনেকুৱা এটা আমাক লেভেল দৰকাৰ হয় যিটো লেভেলত আমি নাপাওঁ তেতিয়াহে আমি ৰিয়েল কাম ট্ৰাই কৰোঁ কিন্তু সেইটো তাতে স্পেচিয়েলিষ্ট থাকে এক্সপাৰ্টছ থাকে যি আমাক দেখুৱাই দিয়ে মানে যেনেকৈ পুলিচ ট্ৰেইনিং যেনেকৈ ফায়াৰিং কৰি থাকে তাত এজন উস্তাদ থাকে উস্তাদে চাই থাকিলে নিদিয়ে নহয় এনেকুৱা নকৰিবি
একেলগে যদি মই দুটা ঘৰ আছে বুলি ক'ব লাগিব মোৰ ঘৰ গুৱাহাটীত মোৰ দেউতাহঁতৰ ঘৰ হৈছে নলবাৰী মোৰ জন্ম ডাঙৰ দীঘল গুৱাহাটী এতিয়া গুৱাহাটীতে চাইন লাগিব চাইনটো মাইকত লৈ ল'বা তুমি কম বদমাছ নহয় মাইকতে লৈ ল'বা সব একেলগে কাহিনী হয় এইটো অপকাৰ আজি পাৰ হ'ব বুলিছোঁ